তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম তথা মিজোৰামলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত নতুনকৈ নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমীটো জনগণৰ সেৱাৰ অৰ্থে মুকলি কৰে। দুটা পৰ্যায়ত নিৰ্মাণ কৰিবলৈ লোৱা এই পুলিচ একাডেমীৰ সম্পূৰ্ণ হৈ উঠা প্ৰথমটো পৰ্যায় আজি মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই একাডেমী মুকলি কৰাৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে সমবেতসকলক সম্বোধনো কৰে। উল্লেখযোগ্য যে ৩৪০ একৰ ভূমি সামৰি নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ সৰ্বমুঠ নিৰ্মাণ ব্যয় ১,০২৪ কোটি টকা। ইয়াৰে প্ৰথম পৰ্যায় নিৰ্মাণত ব্যয় হৈছে ১৬৭.৪ কোটি টকা। এই প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰি উলিওৱা একাডেমীত আছে এটা ৫-মহলীয়া ভৱন। এই ভৱনত স্মাৰ্ট ক্লাছৰুম, গৱেষণা লেবৰেটৰী, অস্ত্ৰ পৰীক্ষাগাৰ, যাদুঘৰ, আধুনিক পেৰেড গ্ৰাউণ্ড তথা প্ৰশাসনীয় কোঠা আদি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ একাডেমী নিৰীক্ষণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ এই কাৰ্যসূচীৰ লগতে প্ৰকল্পটোৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ ব্যয় হৈছে ৪২৫ কোটি টকা। এই পৰ্যায়ত নিৰ্মাণ কৰা হ'ব ২৪০ গৰাকী বিষয়াৰ কোৱাৰ্টাৰসমূহ। ৩১২ গৰাকী বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে ২,৪৬০ গৰাকীৰ প্ৰশিক্ষাৰ্থীৰ বাবে হোষ্টেলো নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনে এক আটকধুনীয়া পুলিচ একাডেমী নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে।